মা মা এই মা উঠা 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 মা তুমি স্কুল যাব লাগিব আজি উঠা কি হ'ল উঠা না উঠা গুড মৰ্ণিং উঠা 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 তুমি বোলে স্কুলত যোৱা বোলে আকৌ এতিয়া যাব লাগিব চবেই ওলাল। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টিৰ আৰম্ভণিখিনি চাই গম পাইছে চাগে ভিডিঅ'টি কি হয়। আজি মোৰ ছোৱালী গুণগুণৰ স্কুলীয়া জীৱনৰ প্ৰথমটো দিন। তাই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে স্কুলত যাব ওলাইছে। বেচেৰীজনীলৈ বেয়াও লাগিছে অকণমান তাইক চাওকচোন। আমি শেষ হোৱাই নাই। বেচেৰীজনীৰ ইমান সোনকালে উঠা অভ্যাস নাই। আজি সোনকালে উঠাই দিছোঁ, সেইকাৰণে এতিয়াও হামিয়ে কাঢ়ি আছে। আৰু তাইক বোলে দেউতাকে ৰেডি কৰাই দিব লাগে, আৰু সেইকাৰণে দেউতাকে তাইক ৰেডি কৰাই আছে। আৰু এইফালে মই তাইৰ কাৰণে অকণমান ভাত বনাইছোঁ আৰু টিফিনত কিবা কিবি অকণমান ভৰাই দিছোঁ। আৰু ভাত খায় নে নাখায় নাজানো, ইমান সোনকালে খোৱাৰ অভ্যাস নাই। আপোনালোকে মোৰ গুণগুণজনীক সদায় আশীৰ্বাদ কৰি যাব, তাই যাতে এগৰাকী ভাল মানুহ হৈ গঢ় ল'ব পাৰে। গুণগুণ, টোপনি শেষ হোৱাই নাই নেকি তোমাৰ? জল্দি কৰা দেৰি হৈ যাব নহয়। বেচেৰীটোলৈ বেয়াই লাগিছে। আচলতে তাইক এইবাৰ এডমিশ্যন দিয়াৰ কথা নাছিল, কিন্তু তাই মানে সদায় কাপোৰ কানি পিন্ধি বেগ এটা লৈ সদায় স্কুলত যাবলৈ ৰেডি হয়, আৰু সেইকাৰণে আৰু হঠাতে দি দিয়া হ'ল এডমিশ্যনটো। স্কুল যাবা আৰু দে বেগটো লোৱা। বেগ তোমাৰ ক'ত? টিফিন দেউতাই অকল বাদাম ভৰাই দিব। টিফিন ল'ব লাগিব, ক্লাছ লোৱা। গুণগুণ ক'ত যাবা? স্কুল যাবা? স্কুলৰ নাম সুধিলে ক'ব পাৰিবানে? কৈ দিয়াচোন নামটো এবাৰ। এবাৰ ঘূৰি দিয়াচোন, এবাৰ ঘূৰি দিয়া। আজি আমাৰ গুণগুণে স্কুল যাব ন? স্কুল যাব মন আছেনে? দেউতাই সৰু বেগ লৈছে ন? দেউতাই থৈ আহিব ন তোমাক? বাই বাই বাই, ভালকৈ পঢ়িবা দে। ক্লাছটো দেউতাক দিয়া, গাড়ীত ওলমাই ল'ব, তুমি চব ল'বা। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই গাইজ।